নমস্কাৰ মই হস্পিটেল হৈছে এবাৰ এক ৱাৰ ব্ৰেক আপডেট আহি পৰিছে এই মুহূৰ্তত এক ডাঙৰ খবৰ সাগৰত অৰ্থাৎ ভাৰতৰ সমীপৱৰ্তী সাগৰত ভাৰতৰ সীমাৰ নিচেই থকা সাগৰত আমেৰিকাই ধ্বংস কৰিছে ইৰাণৰ জাহাজ ভাৰতৰ সমীপৱৰ্তী সাগৰত আমি বাৰে বাৰে কৈছোঁ নিচেই ওচৰত ভাৰতৰ সীমাৰ কাষত থকা সাগৰত ভাৰতৰ সমীপৱৰ্তী সাগৰত এবাৰ আমেৰিকাই ধ্বংস কৰিছে ইৰাণৰ জাহাজ আৰু সেই জাহাজত ৮০জনৰো অধিক লোকৰ মৃত্যু হৈছে ইৰাণী লোকৰ মৃত্যু হৈছে আৰু বৰ্তমানেও জাহাজত সন্ধানহীন হৈ আছে বহু লোক ডাঙৰ খবৰ ল'ব চেষ্টা কৰিছোঁ যি ৱাৰ আপডেট আছে যিটো আমেৰিকাই পুনৰ এবাৰ ধ্বংস চলাইছে ইৰাণৰ ওপৰত আৰু যি যুদ্ধ হৈছিলে ইৰাণ ইজৰাইল আৰু আমেৰিকাৰ যুদ্ধৰ বাবে বহু দেশে আচলতে দেশত প্ৰভাৱিত কৰা পৰিলক্ষিত হৈছে আৰু বহু তেল সংকটত ভুগিছে আৰু ইয়াৰ উপৰি এবাৰ ভাৰতৰ বিভিন্ন ৰাজ্যলৈও সতৰ্কবাণী জাৰি কৰা হৈছিলে আৰু তাৰ মাজতে এক খবৰ আহি পৰিছে এক ডাঙৰ খবৰ আহি পৰিছে ভাৰতৰ যিবোৰ সমীপৱৰ্তী সাগৰ ভাৰতৰ সমীপৱৰ্তী সাগৰত এবাৰ আমেৰিকাই ধ্বংস কৰিছে ইৰাণৰ জাহাজ ভাৰতৰ নিচেই ওচৰত থকা সাগৰ আৰু বাৰে বাৰে কৈছে ভাৰতৰ সীমাৰেখাৰ সাগৰত ভাৰতৰ সমীপৱৰ্তী সাগৰত আমেৰিকাই ধ্বংস কৰিছে ইৰাণী জাহাজ আৰু যিখন জাহাজ ধ্বংস হোৱাৰ মাত্ৰকে ৮০জনৰ অধিক লোকৰ মৃত্যু হৈছে আৰু বহু সংখ্যক লোক এতিয়াও সন্ধানহীন হৈ আছে গতিকে আমেৰিকাই যথেষ্ট শক্তিশালী ৰূপত এবাৰ প্ৰত্যুত্তৰ দিছে ইৰাণক আৰু দেখিবলৈ পোৱা গৈছে খেমেনিৰ মৃত্যুৰ পাছতে ইৰাণো শক্তিশালী হৈছিলে ইৰাণে মিছাইল নিক্ষেপ কৰিছিলে ড্ৰোন নিক্ষেপ কৰিছিলে সম্পূৰ্ণৰূপে ইজৰাইলৰ বিভিন্ন স্থান ধ্বংস কৰিছিলে আমেৰিকাক টাৰ্গেট কৰি লৈছিলে আৰু অৱশেষত সেই টাৰ্গেট লাভ কৰি বা সেই ধ্বংস দেখা পাই অৱশেষত ডনাল্ড ট্ৰাম্পৰ নিৰ্দেশ মৰ্মে পুনৰ আমেৰিকা শক্তিশালী হৈ উঠিছে এবাৰ আমেৰিকাই ভাৰতৰ সমীপৱৰ্তী সাগৰত আমেৰিকাই ধ্বংস কৰিছে ইৰাণৰ জাহাজ আৰু ভাৰতৰ সমীপৱৰ্তী সাগৰ বাৰে বাৰে কৈছোঁ ভাৰতৰ সমীপৱৰ্তী সাগৰত জাহাজ ধ্বংস কৰিছে গতিকে ভাৰতত কিবা প্ৰভাৱ হ'ব পাৰে নেকি ভাৰতত প্ৰভাৱ পৰিব পাৰে নেকি ভাৰতবৰ্ষৰ লোকৰ মাজত কিবা এটেক হ'ব পাৰে নেকি ডাঙৰ খবৰ ল'ব চেষ্টা কৰিছোঁ প্ৰতিগৰাকী দৰ্শকৰ বাবে এই গুৰুত্বপূৰ্ণ খবৰ জনাইছোঁ দৰ্শকসকলক এক ৱাৰ আপডেট আছে এই মুহূৰ্তত আটাইতকৈ ডাঙৰ খবৰ বিগ আপডেট এবাৰ দেখিবলৈ পোৱা গৈছে ভাৰতৰ সমীপৱৰ্তী সাগৰত আমেৰিকাই ধ্বংস কৰিছে ইৰাণৰ জাহাজ এক ডাঙৰ খবৰ ইৰাণৰ ইৰিছ ডেনা নামৰ জাহাজত ছাবমেৰিনেৰে এটেক কৰিছে আমেৰিকাই আৰু আমেৰিকাই কৰা এই এটেকত আচলতে আক্ৰমণত 87জন লোকৰ মৃত্যু হৈছে অৰ্থাৎ ৮০জনৰো অধিক লোকৰ ইৰাণী লোকৰ মৃত্যু হৈছে আৰু বৰ্তমানেও সন্ধানহীন হৈ আছে জাহাজখনৰ 61জন লোক আৰু 32জন লোকক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে আমি পুনৰ কৈছোঁ দৰ্শকসকলক ভাৰতৰ সমীপৱৰ্তী সাগৰত এবাৰ ধ্বংস কৰিছে ইৰাণৰ জাহাজ ইৰাণৰ ইৰিছ ডেনা নামৰ জাহাজত ছাবমেৰিনেৰে এটেক কৰিছে আমেৰিকাই যাৰ ফলত 87জনৰো অধিক লোকৰ মৃত্যু হৈছে আৰু 61জন লোক সন্ধানহীন হৈ আছে আৰু 32জন লোকক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে গতিকে অতিকৈ ডাঙৰ খবৰ বুলি ক'ব লাগিব আৰু এতিয়া ভাৰতবৰ্ষ সতৰ্ক হোৱাৰ সময় আহি পৰিছে ইতিমধ্যে ভাৰতৰ লগতে কেইবাখনো দেশ প্ৰভাৱিত হৈছে যিহেতু ভাৰতবৰ্ষলৈও ভাৰতৰ বিভিন্ন ৰাজ্যই সতৰ্কবাণী জাৰি কৰিছে হাই এলাৰ্ট জাৰি কৰিছিলে আচলতে সকলোকে সতৰ্ক হৈ থাকিবলৈ কোৱা হৈছে যিহেতু এই ইৰাণ ইজৰাইল আৰু আমেৰিকাৰ যুদ্ধই যথেষ্টভাৱে প্ৰভাৱ পেলাইছে এক বিশ্বযুদ্ধ হ'বলৈ গৈ আছে যি আচলতে আমেৰিকাৰ যি ভয়ানক আতংক আক্ৰমণ কৰিছিলে বা ইজৰাইলে যি আক্ৰমণ চলাইছিলে সেই আক্ৰমণত যেতিয়া খেমেনিৰ মৃত্যু হৈছিলে খেমেনিৰ মৃত্যুৰ পিছতে ইৰাণ সম্পূৰ্ণৰূপে শক্তিশালী হৈ পৰিছিলে আৰু ইৰাণে তাৰ প্ৰত্যুত্তৰ দিবলৈ মিছাইলেৰে আক্ৰমণ কৰিছিলে ড্ৰোনেৰে আক্ৰমণ কৰিছিলে সম্পূৰ্ণৰূপে ইজৰাইলৰ বহু ঠাই ধ্বংস কৰি দিছিলে বিল্ডিং ভাঙি গৈছে চৰকাৰী আৱাস ভাঙি গৈছে বহুতৰ মৃত্যু ঘটিছে বহু সেনাৰ মৃত্যু ঘটিছে তাৰ সমান্তৰালকৈ ইজৰাইলত সম্পূৰ্ণৰূপে ধ্বংস লীলা চলাইছিলে ইৰাণে বন্ধ কৰি দিছিলে আচলতে যি তেলৰ সংযোগ সীমা বন্ধ কৰি দিছিলে যাৰ বাবে তেলৰ সংকটত ভুগিছে ভাৰতবৰ্ষৰ লগতে কেইবাখনো দেশ আৰু এতিয়া খবৰ আহি পৰিছে যে ইৰাণ ইজৰাইল আমেৰিকাৰ যুদ্ধৰ বাবে ভাৰততো কিছু প্ৰভাৱ পৰিবলৈ গৈ আছে আৰু কিয়নো দেখিবলৈ পোৱা গৈছে যে ভাৰতৰ সমীপৱৰ্তী সাগৰতেই ধ্বংস হৈছে ইৰাণৰ জাহাজ বাৰে বাৰে কৈছোঁ ভাৰতৰ সমীপৱৰ্তী সাগৰত আমেৰিকাই ধ্বংস কৰিছে ইৰাণৰ জাহাজ যিখন জাহাজৰ নাম হৈছে ইৰিছ ডেনা আৰু ইৰিছ ডেনা নামৰ এই জাহাজখনত ছাবমেৰিনেৰে এটেক কৰিছে আমেৰিকাই আৰু যাৰ ফলত জাহাজখনত মৃত্যু হৈছে 87জন লোকৰ আৰু বৰ্তমানলৈকে সংখ্যা বৃদ্ধি পাই আছে আৰু সন্ধানহীন হৈ আছে 60ৰো অধিক লোক আৰু 30ৰো অধিক লোকক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে গতিকে অতিকৈ ভয়ানক খবৰ ভাৰতৰ নিচেই ওচৰত এই ধ্বংসলীলা চলিছে ভাৰতৰ সমীপৱৰ্তী
সাগৰত আমেৰিকাই ধ্বংস কৰিছে ইৰাণৰ জাহাজ।